নমস্কাৰ মই ওয়ান্ডাৰফুল বিনিতাই আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। বিহু মাৰিছিলো নহয়, ভিডিঅ'টো নিশ্চয় দেখিছিলে। তাৰ পাছতে আজি আকৌ খানা আটায়ে আমি যাব পৰা দিন এটাতে খানাটো আয়োজন কৰিছে। তাৰ পাছত ঘৰলৈ যাব লগা আছিলে, সেই কাৰণে ভাবিলো খানা দিনাখনেই যাওঁ, খানাটো খোৱা হ'ব আৰু ঘৰলৈও যোৱা হ'ব। এইফালে সকলোবিলাক বস্তু বনি আছে, মাছ মাংস। তাৰ পাছতে এইবিলাক দেখিছে নহয়, ৰাইজবিলাক সবে লাগি ভাগি ভাবিলে এসাজ ধুনীয়াকৈ খাওঁ আৰু আমাৰ বৌবৰ কথাবিলাক শুনকচোন। আমাৰ মাছ খোৱা খানা এনেকুৱাই, মাছে মঙহে সকলো এয়া এই কি মধুলাং আৰু নলটেঙা মাছৰ আঞ্জা আৰু জাতিলাও, এয়া মাংস বনাই বাই বাই আৰু আমি বনাই আছে। আমাৰ শাহু মা হয়, আমি শাহু মাছ বনাই আছো। এইফালে আমাৰ বোৱাৰীয়ে মাছ বনাইছে, মাছ বনাই আছে বোৱাৰী। এইফালে চাহ বনি আছে, চাহ এইফালে চাহ বনোৱা বাইদেউ, এইফালে চব এইফালে লেকচাৰ মৰা বাইদেউ হয়। এইকেইজনী লেকচাৰ দেখিছে, এইফালে চব্জি কটা বাইদেউ। চাহৰ লগত খাবলৈ মিঠাই, নেজানে আকৌ লগত যোৱা নাই। এয়া তামোল পাণ মেইন, এয়া তামোলতি বাইদেউ, তামোল পাণ মেইন। এয়া আমাৰ সৈন্য সমান্ত। ইয়াতে খানা আয়োজন, আলহী আহি আছে আমাৰ খানা। এইয়া মই মুন বাহৰা আইতা চাৰিআলিত ঘূৰি ফুৰিছে। এতিয়া বনাই লৈছো বৰমা আৰু মই মিলি সালাডখিনি। খানা আমাৰ ৰেডি হৈ গৈছে, সেইকাৰণে আমি দুগৰাকীয়ে সালাডখিনি বনাই লওঁ বুলি ভাবিলোঁ। তাৰ পাছতে আমাৰ একদম ডেগ আহি ৰেডি হৈ গৈছে, কাৰণ স্কুলখনো ছুটি হ'ল আৰু আমাৰ খানা বনায়ো হৈ গৈছে। তাৰ পাছতে ওচৰৰ খুৰাগৰাকীজনে স্কুলৰ যিজন হেড পোষ্টত আছে, তেওঁ ক'লে আমাক তহঁতক এটা ডেগ আনি দিওঁ, তহঁতি খাই বৈ পূৰা ফূৰ্তি কৰিবি। আৰু তেওঁ কথামতে কাম ডেগ আনি দিলে আমাক। এইফালে গান বাজি আছে, এয়া দেখিছে নহয়, খুৰাই পূৰা আহি ডেগটো ফিটিং কৰি দিলেহি। আৰু আমি চবেই পটাপট এতিয়া খানা খাই লওঁ, খাই বৈ উঠি পিনে আমি কৰিব লাগিব অকণমান ফূৰ্তি। তাৰপৰা মাহঁতে গৈছে স্কুলৰ পৰা ডেস্ক আৰু বেঞ্চ আনিবৰ কাৰণে, যিহেতু খানা খাব লাগিব, আৰু আনিলে ডেস্ক বেঞ্চ। অনাৰ পাছত এয়া দেখিছে নহয়, গ্ৰুপকৈ পূৰা বিয়নী মেল আৰম্ভ হৈ গৈছে। সেইফালে এটা গ্ৰুপ, এইফালে এটা গ্ৰুপ, আৰু আমাৰ টিকলিহঁতে পূৰা ফূৰ্তি কৰি আছে আৰু মাহঁতে পূৰা খানাত লাগি আছে। চবেই মকামিলাকে এনেকৈ এসাঁজ খোৱাটো বহুত ডাঙৰ কথা। বিহু মৰাটো ভাল লাগিলে, পইচাটো চবেই নিজৰ ইচ্ছামতেই দিছে, কাকো একো ডিমাণ্ড নাই। তাৰ পাছতে আটাইখিনি পইচাৰে বজাৰ কৰি পিনে এতিয়া খাব লৈছে খানা। এনেকুৱা গাঁৱৰ পৰিৱেশবিলাক খুব ভাল লাগে নহয়নে? আৰু ইহঁতে কেইজনী যে ইমান দুষ্ট কৰিছে নহয়, তাকে মই অকণমান আমাৰ এগৰাকীক চাওকচোন কেনেকৈ কৰি আছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ দেই।
এতিয়া সবকে খাবলৈ দিয়া হৈছে প্ৰথমতে ডাঙৰখিনি খাবলৈ দিয়া হৈছে ইয়াত কোনো বিহু মাৰিছে নাই মৰা তাক লৈ একো কথা নাই ওচৰত যিমান মানুহ আছে সবকে মাতি দিয়া হৈছে খানা খাব কাৰণে আৰু এফালে ববো হেতে এফালে আইতা হেত সব আহিছে সবে খাই বৈ ডাঙৰখিনি গলগে তাৰ পাছত এতিয়া আমা পাল সালাড মাছ মাংসৰ হতে এখাজ বহুত ধুনিয়াকৈ খালো আৰু ইমান ধুনিয়া বনাইছিলে নহয় খাবলৈ যে বিৰাট টেষ্টি হৈছিল আটাইখিনিও দেখাই নাথাকিলো ময়ো ইটো হিটো কৰি থাকিলো ভিডিও কৰা মানুহ নাই আৰু সবে এনেকৈ ভিডিও কৰি থাকিলে ভালো নাপায় সেই কাৰণে যিমানখিনি পাৰিছো আপোনালোকক দেখালো এফালে আকৌ আমি কেজনী বহি লৈছো এয়া ওচৰত খুৰী মই আৰু হেয়া হৈছে আমা খুৰী আটাই কেজনী মিলি পিনে এতিয়া ভাবিছো খানাটো খাই লওঁ এফালে বহি আছে মাহেতে আৰু বিলনিয়াই বিলাই আছে যি সকলে খালে তেওঁলোকেও ওপৰত বহি আছে আৰু আটাই খাই বৈ এখাজ ভালকে অকমান দে পাছত খুব নাচিম আপোনালোকে ভিডিওটো চাই থাকক আৰু এতিয়া কাম বন কৰি আজৰি হোৱা পাছতে আটাই লাগি গৈছো নাচাত আৰু আমাৰ মা মই ওচৰৰ খুৰীহেত আটাই মিলি বিৰাট ফূৰ্তি কৰিলো আৰু খানাটো খাই যে ইমান ভাল লাগিলে নহয় খাই বৈ গোটেইকেজনী অকণমান সময় নাচিলো তাৰ পাছত গলো সবে ঘৰা ঘৰি খানা চানা খাই মেলি আৰু ভিডিও বনাই থকা নহলে আৰু ৰাতিয়ে হৈ গল নাচিলো বাগিলো আৰু এয়া হৈছে নেক্সট দিনা আজি মাহঁতৰ ঘৰলৈ আলহী আহিব মইতো আছোৱে আৰু আমাৰ ধেমাজি মাও আহিব মাও ইয়াতে আছে মই খানা খোৱাৰ লগতে মাং নিবলেহে আহিছিলো বেছিকে তাৰ পাছত এতিয়া পুৰা মা ভাগৰ ৰুমটো অকণমান চাফ চিকুণ কৰি দিছো এফালে বিছনা চেছনা পাৰি দিছো এফালে মই মুড়ি খাইছিলো বাটিটো ইয়াতে আছে ঘৰটো অকমান সাফা কৰি দিছো মায়ে ফেলা খানা বনাই আছে কি বনাইছে কি দেখাম আৰু কোন আহিব ভিডিওটো আপোনালোকে চাই থাকক লাষ্টলৈকে গম পাব দেই আৰু হাক পাচলি এইফালে এইয়া আইতাকে নাতিনিয়াকে কি কৈছে দেখাই দিয়কচোন এইয়া কুকুৰা গুচাই আছে নিচে মেকুৰীকেইটাৰ লগত খেদি গৈছে এফালে দেখাই দিয়ক অকমান ফালে পাছফালে আমাৰ এইকেইটা ভাড়া ঘৰ এইয়া খুৰা বহি মোবাইল চাই আছে অ খুৰা এফালে অকমান চাই দিয়ক অ খুৰা ভিডিঅ' ইউটিউবত আপুনি মোৰ ভিডিঅ' নাচায় নি আপুনি মোৰ ভিডিঅ' নাই দেখা নি এইফালে কাপোৰ ধুই আছে মেচিনত এফালে মায়ে ভাত বনাব ইয়াতে জুইতে পুৰা কাম চলি আছে ঘৰত আলহী আহিব বুলি আমি কাম কৰি কৰি মৰিছো আৰু হি দেখিছে নাই এই পাত ব্লেংকেট লৈ মানে শুই আছে মই লাইটটো দি দিলত মানে কুচফুচ খাই অকণমান সময় উঠিলে আকৌ পাক মাৰি শুই দিলে আৰু এফালে জিয়েক তাই যে মানে মই যোনফালে যাওঁ তাইও পাছে পাছে তাৰ পাছতে এটা ৰুম আমাৰ এক্সট্ৰাকে আছে এইটো আমি আগতে ড্ৰয়িং ৰুম হিচাপে ব্যৱহাৰ কৰিছিলোঁ এতিয়াও ড্ৰয়িং ৰুমেই হৈ আছে কিন্তু আজিকালি ড্ৰয়িং ৰুম যদিও মানে এটা বাহিৰত এক্সট্ৰা ৰুম থাকে নহয় সেইকাৰণে এই ৰুমটোত মানে কোনোৱে নোসোমায় মই বোলো আজি ৰুমটো খুলি দিওঁ আৰু ৰুমটো খোলাৰ লগে লগে ইয়াতে তাই গাড়ীখন আছিলে লগে লগে সেইখন উলিয়াই লৈ গৈছে আৰু এইফালে ভাইটিয়ে আৰ্ট কৰি থৈছে আমাৰ ককাক এইফালে এয়া ককা ককা দেখিবলৈ কিন্তু একদম এনেকুৱাই আছিলে দেই চেম টু চেম এইজন পাপাহঁতৰ দেউতাক ককা এইয়া এইফালে ভাইটি ভাগৰ বস্তু আছে দোকানৰ এইজনী চাওক কল উঠিছে এইবোৰ নুচুবা মাৰিব মোক মাৰিব নুচুবা হা হা এইবোৰ নুচুবা দে কলিজা হেল্ল' গাইজ কৈ দিয়া
আমাৰ জেঠাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ স্কুললৈ গৈছোঁ নহয়, কৈ দিয়া আকৌ। মজা লাগিছে। এইফালে এটা ৰুম এনেকৈ আছে আমাৰ, মানে এই ৰুমটো প্ৰায় খোলাই নহয়। ইয়াতে এখন বিচনা আছে, চোফা আছে, চৌকেছ আছে আৰু ভাইটি ভাগৰ দোকানৰ মানে কিছুমান বস্তু ষ্টক কৰা আছে। আজি আলহী আহিবৰ কাৰণে মইতো ৰুমটো অকণমান খুলি দিছোঁ এইফালে এইটো। আৰু ৰুমটো খোলাৰ লগে লগে তাতে এখন এই চাইকেলখন আছিলে নহয়, এয়া উলিয়াই লৈছোঁ। মানে দুষ্ট আৰম্ভ দেই, আৰম্ভ দুষ্ট। ইমান দুষ্ট বা, বহুত দুষ্ট আছে। আলহী আহিব বুলি ক'লে ঘৰত আছিলোঁ যেতিয়া, মানে তাই অকণমান ইমান সুস্থ হোৱা নাই যে, তাই কৰিব পৰা হোৱা নাই, সেইকাৰণে ইটো সিটো কৰিলোঁ। মায়ে পূৰা খানাত লাগিছে, মই চাফা কৰি লওঁ। বাই কৈ দিয়া। সদায় চাফ চিকুণ কৰি থকা ঘৰে যিহেতু ইমান লেতেৰা নাই, তথাপিতো অকণমান আলহী আহিছে বুলি চাফ চিকুণ কৰি দিলে মনটো ভাল লাগে নহয় জানো। সেইকাৰণে বোলো অকণমান ইটো সিটোকৈ চাফ চিকুণ কৰি দিওঁ। তাৰপাছতে মায়ে আকৌ বোলে তই ভিতৰৰ কামখিনিকে কৰ, মই বাহিৰৰখিনি কৰোঁ বুলি মায়ে বাহিৰত খানা কাৰণে যি যি যোগাৰ কৰিব লাগে সেইবিলাক কৰি আছে। মই বাহিৰৰ পৰা আহি ভিতৰত এতিয়া ভিতৰৰ কামখিনি কৰি দিছোঁ। বোৱাৰীজনী কথাটো গম পাইছিলে, তাইৰ অপাৰেশ্যনটো হোৱাই আজি বেছি দিন হোৱা নাই, সেইকাৰণে তাইও ইটো সিটোকৈ যথেষ্ট কাম কৰিছে, ইমান নকৰাও নহয়, কিন্তু টান কামবিলাক কৰা নাই। সেইকাৰণে আমি মায়ে মই দুজনীয়ে কাম ভাগ কৰি লৈছোঁ। আৰু ঘৰতনো কাম কি, সদায় কৰি থকা কামকেইটাই। আৰু আলহীও আহিবলৈ হৈছে, আলহীও আহি পাবই এতিয়া, সেইকাৰণে পটাপট কাম কৰি দেখিছোঁ। এইফালে আকৌ মায়ে ইটো সিটো কৰি থকাত খুৰাই মাংসখিনি কাটি দিলে। মাংস আজি কয়লা এটা লৈছিলে, সেই কয়লাটোকে এতিয়া কাটি আছে। আৰু মাংসখিনি কটাৰ লগতে মায়ে বোলে মই চাটনিখিনিও বনাই লওঁ। এইফালে মায়ে বনাই আছে ভিতৰত চাটনি আকৌ বনাইছে পদিনা আৰু আম। এতিয়া আমৰ ছিজন যিহেতু, পদিনাৰ লগত চাটনি খাই কিমান ভাল লাগে জানেই। আৰু আমাৰ এইফালে টিকলি ক'লৈ ওলাইছে চাওকচোন। ফুৰিবলৈ ওলালে, ঘৰত আলহী আহিছে আৰু তাই ফুৰিবলৈ যায়। এতিয়া আলহীয়ে কিণ্ডাৰ জয়, ললিপপ, চুপা চুপ কেণ্ডি চব আনিব, সেইবিলাক আমিয়ে খাই দিম আৰু। এয়া ফুৰিবলৈ ওলাইছে। ক'ত যোৱা তুমি? ভালকৈ কোৱা। তোমালৈ যে আনিব যে এইটো কি আছিলে, অঁ আৰু যে আনিব এইটো কিণ্ডাৰ জয়, সেইবিলাক আমি খাই দিম নে? থৈ দিম। মই বেয়া পাইছোঁ। বাই বাই। ফুৰিবলৈ ওলালে। তাৰপাছত এইবিলাক চব আমি ধুনীয়াকৈ আলহী আহিব বুলি ঘৰ সজাই দিলোঁ। এইফালে ড্ৰয়িং ৰুমত, ড্ৰয়িং ৰুম এতিয়া বৰ্তমান আমাৰ এইটোৱে ড্ৰয়িং ৰুম হৈ আছে। আৰু এইফালে ধুনীয়াকৈ এইবিলাক ঠিক কৰি দিলোঁ। এয়া দি দিবা দেই। বাই বাই। এইফালে মাৰ ৰুম ধুনীয়াকৈ ঠিক কৰি দিলোঁ। এইফালে মাৰ ৰুম ধুনীয়াকৈ ঠিক কৰি দিলোঁ। এইফালে ধুনীয়াকৈ ৰুম ঠিক কৰিলোঁ। বিহুৰ পৰা মোমায়েকৰ ঘৰলৈ যোৱা নাই নহয়, এতিয়া তাই মোমায়েকৰ ঘৰত ফুৰিবলৈ গৈছে। মন দুখ নাযায়, প্ৰথমতে আমি চবে কলত গৈছেহে, এতিয়া বাই বাই দি গৈ আছে। মই গা চা ধুই আজৰি হ'লোঁ, ক্ৰীম পাউডাৰ লগোৱা নাই, মুখত লগাম আৰু। এতিয়া আলহী আহি আছে আমাৰ যোৰহাটৰ পৰা মাহী, এতিয়া পাইছেহি ধেমাজি, মানে মই ধেমাজিৰ পৰা এই মাহঁতৰ ঘৰলৈ আহিব, আকৌ মাহঁতৰ ঘৰত খাই বৈ আকৌ আমি ধেমাজিলৈ চবেই যাম একেলগতে। সেইকাৰণে পটাপট কাম কৰি আজৰি হৈ ল'লোঁ। দেখিছে ন, চব একদম ৰেডি কৰি থোৱা আছে, এতিয়া বনাব লাগে।
এতিয়া মই বনামগৈ মাংস, তাৰপাছত মায়ে বনাব মাছ, তাৰপৰা ভাজি বনাম, মাটি দালি, মায়ে চাটনি বনাই লৈ দেখিছিলে। আৰু আহি আছে আমাৰ ধেমাজি মা আৰু মা ভাগৰ বাইক মানে আপা আহি আছে। আপাহঁতৰ ইয়াতে ভাত চাত খাই বৈ পিনে আপা যাব ঢকুৱাখানা আৰু মা মই মাহীৰ লগত মানে আমাৰ ঘৰলৈ যামগৈ। তাৰপিছতে আকৌ মই আমাৰ ঘৰত সুমিয়াই মেলি লৈ যাম মামাহঁতৰ ঘৰলৈ ফুৰাই মেলি, তাৰপিছত তেওঁলোকে ঘৰলৈ যাবগৈ গধূলিকৈ। সেইটোৱে কথা। তাৰপিছত পূৰা একদম ৰেডি হৈ আছে, ঘৰ চৰ চাফা কৰি একদম হৈ গ'ল। এতিয়া ভাত বনাওঁগৈ দেই, তাৰপাছত আপোনালোকক আলহী আহিলে একেবাৰে দেখাই আছোঁ। এইফালে মাংস উতলি আছে, মায়ে মাছৰ টেঙা জোল বনাই আছে, বাকী মাটি দালি বনাব আছে, ভাজি বনাব আছে। আলহী আহিলে কিমান কাম আৰু। এই তাই চালাড বনাই আছে বহি লৈ, তাৰপৰা এইখিনি মাটি দালিখিনি বনাব আছে। মাংসখিনি হৈছেগৈ, মাছৰ টেঙা জোল হ'বলৈ হ'ল। মাটিমাহখিনি বনালে, ভাজি বনালে হৈ যাব। আৰু আলহী এইখিনি আহিছে, কোন কোন আহিছে দেখাই দিছোঁ ৰ'ব। যাম আনিছোঁ বাবু, ৰ গুচি নাযাবি, ৰ বাবু, সিহঁতক ঘৰত আনি থৈ লহি। এই আলহী আহিলে আমাৰ, ভিডিঅ' কৰকে হেৰিয়ে দেখাই দিছিলোঁ। মা আহি পাই গ'লহি, শুই আছে এতিয়া। মা আহিলে এইফালে, আৰু এইফালে জেঠাই আহিছে। মা জেঠাই দুইজনী অকণমান শুইছে, তেওঁলোকে অকণমান শুৱক। আলহী অহালৈকে, আলহীও পাবহি এতিয়া, বেছি সময় নাই। বাবু পটাপট খানা বনাই লওঁ, সিহঁতি পাবহি এতিয়া, বেছি দেৰি নাই, পাব হ'ল। চালাড ডেকৰেট কৰি আছে, এই চালাডখিনি সজাই দিছে। ইয়াত চাব এটা লাগিব নি? আধা আধি খানা হৈছেগৈ আৰু। সকল টেঙা জোল, মাছৰ টেঙা জোল, মাছ পূৰা ফ্ৰাই কৰি ল'লে। এয়া মাংস উতলি আছে। কি হেৰিত বনাব নি? মাংস কালাৰ বহুত ধুনীয়া হৈছে দেই। মাংস মই বনাইছোঁ, হৈ যাব নেকি মা? নিমখটো চাই লওঁ। আলহী মাহী আহি গ'ল, এইমাত্ৰ পাইছোহি, চাহ তাহ একাপ খাই হৈ গ'ল আৰু। এতিয়া ভাল লাগিছে, খালি অকণমান দূৰ হৈছে আৰু। দূৰ হৈছে, যথেষ্ট অকণ দুৰ্ভাগৰ লাগিছে আৰু। আকৌ ঘূৰি যাব লাগিব নহয়, সেইটোতো এটা। তাকে এজনী আমাৰ ধুনীয়া মাহী দেখাই দিছোঁ ন। চাহ তাহ খাই আজৰি হ'ল একদম পূৰা ধুনীয়াকৈ। আৰু মাহীয়ে যে একদম কিমান বস্তু বনাই আনিছে, এইবিলাক পিঠা আনিছে, আচাৰ আনিছে, এইবিলাক পিঠা একদম ভাগ ভাগকৈ চবলৈকে আনিছে। খাই বৈ আজৰি হৈ এতিয়া আহিছোঁ আমাৰ ঘৰলৈ। মাহীহঁতৰ গাড়ীতে আমি আহিছোঁ, আৰু লগতে আহিছে মোৰ মা। তাৰমানে আমি মাকো লগতে লৈ আহিছোঁ, মামাহঁতৰ ঘৰলৈ যাম যিহেতু। আৰু বেছি বিশেষ ভিডিঅ'ত দেখাই থাকিব পৰা নাই, যিহেতু মাহীহঁতৰো টাইম নাই। এতিয়া মাহীহঁতে ঘূৰি যাব, সেইকাৰণে আমি এতিয়া পটাপট যাম মামাহঁতৰ ঘৰলৈ। মাহঁতৰ ঘৰৰ পৰা আহি একদম মাহীহঁতৰ ঘৰ পাই গ'লোহি। সেইজনী মাহী আহিছিলোঁ সেই মানুহ ঘৰলৈ। এয়া মাহী আহি আছে, মাহী আলহী আহি পাই গ'লহি মাহীহঁতৰ ঘৰ। ইয়াত ভাত খালোঁ, আমাৰ ঘৰতো ভাত খালে। এতিয়া আলহীয়ে মানে ভিডিঅ'ত নোলাওঁ বুলি ক'লে, ইমান ছবি ভাল নাপায় ন, সেইটো কাৰণে। তাৰপাছতে এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আকৌ আমাৰ ঘৰলৈ যাম, আৰু ভিডিঅ' কৰি নাথাকোঁ। ভাবিছোঁ ভিডিঅ'টো ইয়াতে এদাই কৰি দিওঁ, অন্য এটা ভিডিঅ' আকৌ লৈ আহিম আপোনালোকৰ মাজলৈ। মাহীদেউ দেখো এইফালে আলহীক পূৰা ধুনীয়া টেষ্টি টেষ্টি মাংস বনাই খোৱালে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' হ'লে আকৌ আহিম দেই আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই। আৰু সদায় কোৱাৰ দৰে আপোনালোকক আজিও কওঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত
মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত মৰম সহায় জনাব তেতিয়াহে মই উৎসাহ পাম মোৰ নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ তেতিয়াহ'লে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ দেই বাই বাই